মই আজি লৈ আহিছোঁ আপোনালোকক মইনো কেনেকৈ কাপোৰযোৰত ফুল কৰিছোঁ তাকে দেখাওঁ। মই কৈছিলোঁ যে পিছৰটো ভিডিঅ'ত মই কেনেকৈ বনাইছিলোঁ বনোৱাৰ ষ্টাইলটো লৈ আহিম বুলি। এয়া এনেকৈ ফুলপাহ বনোৱা হৈছিলে। প্ৰথমতে এই পাথৰৰ নিচিনা এইখিনি কাটি লোৱা হ'ল। এইখিনি এনেকৈ মিটাৰ চিষ্টেমত কিনিবলৈ পায়, কিনিলোঁ। তাত এনেকৈ আঠাটো লগাই দিছিলোঁ। ধুনীয়াকৈ আঠাটো অকণমান সৰহকৈ লগাই দিলে মানে কি হয়, ধুনীয়াকৈ লাগি যায়, এৰ খাই নাহে আৰু মানে এনেকৈ কৰি লগাই এই বক্সটো এনেকৈ বনাই দিছিলোঁ। প্ৰথমতে ধুনীয়াকৈ এইটো লগালোঁ। তাৰ পাছতে তিনিপাহকৈ এপ্লিক কাটি কালাৰ মিলাই লগোৱা হৈছিলে। এয়া প্ৰতিপাহ এপ্লিকৰ পাহিতে এনেকৈ আঠাটো ধুনীয়াকৈ লগাই লৈ ইয়াত লগাই লৈছিলে। কিছুমানে চিলাইও কৰি দিয়ে, কিন্তু এই আঠাটো যদি লগাই দিয়া হয়, চিলাই নকৰিলেও হয়, ধুনীয়াকৈ লাগি ধৰে। এনেকৈ গোটেইকেইপাহতে লগাই দিয়া হৈছে। এখন মেখেলাখন চাদৰখন আগতে কৰা হৈ গ'ল। সেইখন কৰোঁতে ফুল বনোৱা থকাটো ভিডিঅ' বনোৱা নহ'ল, সেইকাৰণে মেখেলাখনত বনাইছোঁ। আৰু মাজতে এইটো বেলেগ কালাৰ এপাহ ফুল দি দিয়া হৈছে। এপাহ মানে উজ্জ্বল দেখাবৰ কাৰণে অকণমান বক্সটো খালী লগা গতে লাগিছে, সেইবাবে এই মাজতে আকৌ এপাহ ফুল এনেকৈ লগাই দিয়া হৈছে। এপাহ ফুলে কাপোৰযোৰৰ উজ্জ্বলতাটো বহুতখিনি বঢ়াই দিছে। আৰু ইয়াতে লগাই দিয়া হ'ব পাথৰ। এই মাজৰ ফুলপাহত এয়া হোৱাইট পাথৰ লগোৱা হৈছে। এইটো হোৱাইটত ধুনীয়াকৈ লগাই দিয়া হৈছে। অকণমান দেৰি থৈ দিলেই টান হৈ লাগি যায়। আৰু বাকী পাহৰ মাজত লগাই দিয়া হৈছে গল্ডেন পাথৰ। ইয়াত গল্ডেন লগাই দিয়া হয় গোটেইকেইটাতে। এয়া পাথৰ লগাই এই ফুলপাহ হৈ গ'ল। আৰু বাকী মেখেলাখনৰ ওপৰৰ ফালে বক্স বনাই মানে বৰফিটো আকাৰে এই কাপোৰটো কাটি এনেকৈ লগোৱা হ'ব। এয়া পিচকৈ কাটি লৈছে। আৰু গোটেইকেইটা লাইনতে এনেকৈ আঠাটো লগাই ল'ব লাগিব, নহ'লে দাং খাই থাকিব। ধুনীয়াকৈ আঠাটো লগাই এতিয়া ফুলপাহৰ মাজে বহাই দিম। এতিয়া ওপৰৰ ফালে মেখেলাখনত 2 লাইন দিয়া হৈছে, আৰু মাজৰ লাইনটোত এনেকৈ কৰি এই বৰফিটোৰ আকাৰে এইটো দি দিয়া হৈছে লগাই। ধুনীয়াকৈ লগাই দিয়া হ'ল। আৰু এনেকৈ কৰি গোটেই কাপোৰযোৰ কৰা হ'ল। সেইটো ফাইনেল লুকটো। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।